অৰুণোদয় আঁচনি 3.0 আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, কিছুমানৰ একাউণ্টত কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সেইসকলৰ পইচা কেতিয়া সোমাব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে কিন্তু এতিয়াও আপোনাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ হোৱা নাই। আপোনালোকৰ কিন্তু খালি এপ্লিকেশ্যন বা আপোনাৰ নামটো কিন্তু ভেৰিফাই কৰাৰ কাৰণে আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে। এতিয়া কিন্তু আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যনটো হোৱা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো অহা নাই। যেতিয়া আপোনাৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব, তাৰপিছত কিন্তু আপোনালোকে আৰু এবাৰ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বহুতো মানুহৰ কিন্তু একাউণ্টৰ সৈতে DBT লিংক নাই, সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ DBT লিংক আছেনে নাই। যদি আপোনাৰ কিন্তু DBT লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব। যেনেকুৱাকৈ চৰকাৰী ঘৰ, PM কিষাণ বা বুঢ়া পেঞ্চন, বিধৱা পেঞ্চন অথবা আপোনালোকে অৰুণোদয় আঁচনি, যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পইচাবিলাক লাভ নকৰিব। যদি আপোনালোকৰ DBT লিংক নাথাকে, কেনেকৈ চেক কৰিব যে আপোনাৰ একাউণ্টত DBT লিংক আছেনে নাই। মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই ফাৰ্ষ্ট চেক কৰি লওক যে আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক আছেনে নাই। যদি আপোনালোকৰ একাউণ্টৰ সৈতে DBT লিংক আছে তেনেহ'লে কিন্তু আপোনালোকে যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰিব। আৰু যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিলে, এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ হোৱা নাই। অতি সোনকালে কিন্তু যিটো আপোনালোকে ডকুমেণ্ট জমা দিছে সেই হিচাপত কিন্তু আপোনাৰ অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। যেতিয়া আপোনাৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব, তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আপোনালোকৰ ফৰ্ম আহিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বহুতে ভাবি আছে মই ডকুমেণ্ট জমা দিছোঁ, মই পইচা লাভ কৰিম। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ হোৱা নাই। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহি আছে।